চৰাইদেউ আৰু ডিব্ৰুগড় জিলা দুখনৰ সংগমস্থলী মৰাণ অঞ্চলত 2006 চনতে 13 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ 221 সংখ্যক বৈঠকখন যোৱা সন্ধিয়া মৰাণ নগৰৰ সমীপৰ দিৰৈ ৰাঙলী অঞ্চলৰ 2 নং নিৰ্মলীয়াস্থিত শ্ৰী শ্ৰী বিহামপুৰ সত্ৰত অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনন্ত কৃষ্ণ মহন্ত আৰু তেখেতৰ সহধৰ্মিনী মৃদুস্মিতা মহন্তৰ আতিথ্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ডাক্তৰ লোহিত কুমাৰ বৰাই বৰমেলুৱাই কৰা বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁতৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা জ্যেষ্ঠ সাংবাদিক বাস্তা বৰাই। এবাৰ জোনাকী মেলৰ আলোচ্য বিষয় আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত দেশ প্ৰেম। মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক নৰেন ভূঞাই। শতাধিক ৰাইজৰ সমাগম হোৱা বৈঠকখনত কবিতা পাঠ, গীত, নৃত্য আদি পৰিৱেশনেৰে সজীৱ হৈ উঠে। গীত পৰিৱেশন কৰে গায়ক ব্ৰজেন ফুকন, শুভ্ৰজ্যোতি মহন, উত্তম দেউৰীকে প্ৰমুখ্য কৰি অনেকজনে। কবিতা পাঠ কৰে বিশিষ্ট কবি অঞ্জু দত্ত, বিজয়া লাহন শইকীয়া, ডাক্তৰ নিৰঞ্জন দাস, আফ্ৰিদ চুবন আলীকে প্ৰমুখ্য কৰি। অঞ্চলটোৰ বহু লোক উপস্থিত থাকি সৌষ্ঠৱতা বৃদ্ধি কৰা অনুষ্ঠানটোৰ শেষত বাস্তা বৰাই শলাগৰ শৰাই আগবঢ়াৰ পিছতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। 2006 চনৰ 13 ফেব্ৰুৱাৰীতে মৰাণত আমাৰ এই সাহিত্য অনুষ্ঠান জোনাকী মেলটো প্ৰতিষ্ঠা হৈছিল আৰু 2006 চনৰ 13 ফেব্ৰুৱাৰীৰ পৰা আমাৰ নিৰবিচ্ছিন্নভাৱে অনুষ্ঠান চলি আহিছে। আজি আমি আহি 221 সংখ্যক ভৰি দিছোঁ। অহা ফেব্ৰুৱাৰী মাহত আমাৰ 20 বছৰ ভৰি সোমাব। গতিকে আমি এই বিগত 19 বছৰ যেনেকৈ আমি পাৰ কৰিলোঁ, মই এই ক্ষেত্ৰত সমূহ মৰাণবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আজি বিশেষকৈ আমি মৰাণৰ সীমামীয়া অঞ্চল নাৰায়ণপুৰলৈ আমি আহিলোঁ। ইয়াত আমাৰ বিশিষ্ট সাহিত্যিক অনন্ত কৃষ্ণ মহন্তদেৱৰ পৰিয়ালবৰ্গৰ আতিথ্যত ইয়াতে মেলখন অনুষ্ঠিত হ'ল। আজি যিখিনি ইয়াত ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে মই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু বিগত বছৰবিলাকৰ যিসকলে আমাক ভাগ ল'লে সকলোকে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে এনেধৰণে আহি পিনি আমাক সহায় সহযোগ কৰিব বুলি আমি সকলোকে অনুৰোধ জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।